নারী পাবে মাতৃত্ব প্রাপ্তি এক শ্রেষ্ঠ দান। মাতৃত্বই মমতা জন্ম দিয়ে, মাতৃত্বই নারীৰ জীৱনত সকলোবোৰ দুখ আঁতৰ কৰে। কিন্তু যেতিয়া প্ৰতি ধৰ্ম আৰু মমতাৰ মাজত দ্বন্দ্ব উপজে, তেতিয়া নাৰীয়ে লাভ কৰে অন্তৰত, দাৰুণ আঘাত। এফালে শিৰত জিলিকি থকা এয়া পবিত্ৰ সেন্দুৰ, আনফালে বৈকুণ্ঠৰ পৰম পদী সুখ মাতৃৰ মমতা। তাৰে দুৰ্বিপাকত আজি মই সূৰ্যদেৱৰ অৰ্ধাংগিনী। নাই, এয়া মই কি ভাবিছো? নহও মই সূৰ্যদেৱৰ অৰ্ধাংগিনী। মই ছায়া দেৱী, মই ছায়া দেৱী। দেৱী সংজ্ঞা না, আমার করিব ওঠা দেৱী না, সমস্ত জগতৰ আলোকদাতা মই। দেৱী চোৱা হওয়া অন্ধকাৰ প্ৰভূত ভেটি প্ৰবাহিত হ'ব ধৰিছে মোৰ এই জ্যোতি। জ্যোতিষ্মান হ'ব ধৰিছে সমস্ত সৃষ্টি। না, কিন্তু দেৱী কিয় দেখো যে তোমাৰ চিন্তিত মন? না, দেৱী শিশুৰ যে এই সংসাৰৰ দমকা দূৰ কৰে, এই সূৰ্য দেৱতাৰ পত্নীৰ মুখত দেখো দমকাৰ ঘোৰ আৱৰণ। প্ৰকাশ কৰা দেৱী তোমাৰ বেদনা বনৰ। না, দেৱী সন্তানৰ ভৱিষ্যতৰ চিন্তাই আজি মন মোৰ একেবাৰে বিব্ৰত কৰি তুলিছে। দেৱী আমাৰ সন্তানৰ বাবে তুমি অনৰ্থক চিন্তা নকৰিবা। তুমি পুত্ৰ জমে অচিৰেই লভিব ধৰ্মৰাজৰ আসন। নদী ৰূপ ধাৰণ কৰি পুত্ৰী জমিয়ে চিৰকাল প্ৰবাহিত হ'ব ধৰাৰ বক্ষত। ৰাখিব সুখ্যাতি যমুনা নামেৰে। কিন্তু পুত্ৰ শনিৰ পুত্ৰ শনি সি কেৱল তোমাৰ সন্তান। যে পুত্ৰই জন্ম হৈ নিজ পিতৃৰ ঘোটালে গ্ৰহণ, তেনে অমংগলীৰ পুত্ৰৰ অস্তিত্বময় কদাপিতো নকৰো স্বীকাৰ। আৰু শুনা দেৱী, পূৰ্বৰ প্ৰতিশ্ৰুতি মতেই তুমি তাক চিৰকাল বন্দী কৰি ৰাখিবা সেই অন্ধকাৰ অৰণ্যৰ মাজত। জগতবাসীৰ সন্মুখীন হলে অমংগলীয়াৰ পুত্ৰই পিতৃক মোৰ মোক
হাসিব জগতে। নাই। এই কথা দেবে তুমি রাখিবা মনত, এই কথা দেবে তুমি রাখিবা মনত। হে প্রভু, হে প্রভু দয়াময়, কিয় কিয় তুমি মোৰ কপালত এনে বিধান লিখিলা? মইতো তোমাৰ চৰণত কোনোদিনেই কৰা নাছিলো অপৰাধ। মইতো জমজমিৰ লালন পালনতো অলপমানো কৰা নাই তুতি। তথাপিতো কিয় তুমি মোৰ পুত্ৰখনি, কিয় তুমি মোৰ পুত্ৰৰ খনিৰ কপালত এনে নিষ্ঠুৰ বিধান লিখিলা? বাচা খনি, পুত্ৰ মোৰ খনি, পুত্ৰ মোৰ খনি, বাচা খনি। এটি কৰি বাচা খনি মোৰ ভৰ যৌৱনত হল উপনীত। এতিয়া মই কিবাদৰে বাচাৰ কঠোৰ প্ৰশ্নৰ কৰিম সমাধান। নাই যাওঁ মই নকৰি পলাওঁ, যাওঁ মই পুত্ৰৰ কাষে। বাচা খনি, বাচা খনি, বাচা